সন্মুখত এজনী নিথৰ হৈ পৰি থকা চৰাই। প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম দায়বদ্ধতা কিমান হলে এনেকুৱা হ'ব পাৰে বাৰু? কিমান মৰম আকুলতা থাকিলে এনেদৰে এজনী পক্ষীৰ মৃত্যুৰ সময়ত এইখন সন্মান দিব পাৰে অনুমান কৰক। এয়া হৈছে তিনিচুকীয়াৰ পানীতোলাৰ এজন চহা কৃষকৰ প্ৰকৃপ্ৰেমৰ বিৰল নিদৰ্শন। প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যাব ধৰা বৰটোকোলা এটাক নিজৰ ঘৰৰ বাৰীত সৎকাৰ কৰিলে এইগৰাকী কৃষকে। ঘটনা অনুসৰি পানীতোলাৰ জিতুল দাস নামৰ চহা কৃষকজনে ধান আনিবলৈ পথাৰলৈ গৈছিল। পথাৰৰ ধান কঢ়িয়াই আনোতে লক্ষ্য কৰিলে এটা বিলুপ্তপ্ৰায় বৰটোকোলাৰ পোৱালি। বৰটোকোলাৰ পোৱালিটো ইমানেই দুৰ্বল আছিল যে সি উৰি যাবলৈ গাত একেবাৰে শকতিয়েই নাছিল। বহুবাৰ চেষ্টা কৰি পোৱালিটোক উৰুৱাই দিবলৈ নোৱাৰিলে জিতুলে। অলপ সময় চিন্তা কৰি বৰটোকোলাটোক নিৰীক্ষণ কৰি ঘৰলৈ লৈ অহাৰ সিদ্ধান্ত ললে। ঘৰত পৰিচৰ্যা কৰি পোৱালিটোক সুস্থ সবল কৰি বন বিভাগক গতাই দিয়াৰ কথা আছিল, কিন্তু সেয়া হবলৈ নাপালে। ঘৰলৈ বুলি লৈ আহোঁতে আধা বাটতে বৰটোকোলাৰ পোৱালিটোৰ মৃত্যু হল। মই প্ৰথমতে ধান আনিব গৈছিলোঁ পথাৰলৈ বিয়াস্তালৈ। তাৰপিছত মানে সেই ভাইটো বৰটোকোলাটো ওচৰতে দেখিবলৈ পালোঁ। দেখিবলৈ পোৱাৰ পিছত মই এনেকৈ ভয় কৰি দিয়াৰ লগে লগে সি ওপৰলৈ উৰিব নোৱাৰিলে। তো এডোখৰ এনেকৈ গৈ পিনে তাৰপিছত মই গৈ পিনে ধৰিলোঁগৈ। ধৰাৰ পিছত সেইটো খুব দুৰ্বল আছিলে, সি একো কৰিবই নোৱাৰে, ভালকৈ খোজকেইটা কাঢ়িব পৰা নাছিলে। মই ভাবিলোঁ কি মাতি পিনে এইটো মাতি আনি প্ৰকৃতি প্ৰেমীক গতাই দিম বুলি মই ভাবিলোঁ। তাৰপিছত ঘৰলৈ লৈ আনিলোঁ। লৈ আনোতে ৰাস্তাতে মানে এইটো বৰটোকোলাটো মৰি থাকিলে। এতিয়া বৰটোকোলাটোক দেখিছোঁ আপুনি মানুহক যেনেকৈ সন্মানে সৎকাৰ কৰে, আপুনিও কৰিছে, কি ক'ব এইটো সন্দৰ্ভত? এতিয়ানো কিন্তু মৰটোতো মৰিলে, মই সেইটো কাৰণে ইমান কষ্ট কৰি আনিলোঁ যেতিয়া সেইখিনি মই অলপ সন্মান দিওঁ বুলি মানে সেনেকৈ ধৰণৰ পুতি থলোঁ আৰু ধৰি হাই সন্মান কৰি। সেয়ে দুখতে কৃষক জিতুলে নিজৰ বাৰীৰ একোণত ঠাই দিলে বৰটোকোলাৰ পোৱালিটোক। মানুহৰ মৃত্যুৰ সময়ত যেনেদৰে নীতি নিয়ম পালন কৰি সসন্মানে সৎকাৰ কৰা হয়, ঠিক তেনেদৰে বৰটোকোলাৰ পোৱালিটোক জিতুলে ধূপ ধূনা জ্বলাই পুষ্পাঞ্জলি কৰি সেৱা জনাই সৎকাৰ কৰিলে। যি ঘটনাই এতিয়া বৃহত্তৰ অঞ্চলটোত এক ইতিবাচক বাৰ্তা হিচাপে শ্ৰদ্ধা লাভ কৰিছে। সহজ সৰল মনৰ অধিকাৰী, প্ৰকৃতিৰ প্ৰতি থকা অগাধ ভালপোৱাই আজি চহা কৃষক জিতুল দাসে সমগ্ৰ পানীতোলা অঞ্চলটোত প্ৰকৃপ্ৰেমৰ এক বিৰল নিদৰ্শন দাঙি ধৰিছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।